হেল্ল'। হেল্ল'। কওক। ককাইদেউ নমস্কাৰ। নমস্কাৰ। মই হিমাংশু গগৈ ক'লো। হিমাংশু গগৈ। হয়, আপুনি ফেচবুকত এটা পোষ্ট দিছে। হয় হয়। যিটো পোষ্টত আপুনি কোন ছদ্মবেশী, কোন কি ভুৱা অধ্যাপিকা এইবোৰ কথা আমি নাজানো। হয় আপুনি কাৰোবাক এই এনেকুৱা ভুৱা বুলি যিটো বস্তু চৰ্চা চলি আছে, তেনেকুৱা এগৰাকী ব্যক্তিক ৰক্ষণাবেক্ষণ দিবলৈ ৰাজীৱ হদিয়া নামটো কিয় ইউজ কৰিছে আপুনি? কৰিলো নহয়, গুচাই দিলো নহয়। গুচাই দিলে? নাই, এইটো বৰ বেয়া কথা দেই ককাইদেউ, বেয়া কথা। বেয়া কথা নহয়, এইটো বেয়া কথাৰ প্ৰশ্নই নাই। কাৰণ মৰা তেখেতে মানুহজনক এই সদ্য তেওঁ চিতা জুই তাত খাম কটাই নাই। আপোনালোকে এইবোৰ নহয়। ইউজ কৰিব লাগে নেকি? এইটো আপুনি ভালকে জানে, আপুনি যিটো কাম কৰিছে ভালকে জানে ককাইদেউ। মই এইটো বুজা বস্তু নাই। আপুনি একদম খুব শুনক। টেকনিকেলি ইউজ কৰিছে। আপুনি খুব টেকনিকেলি তেওঁৰ নামটো ইউজ কৰিছে। জাতীয় আৱেগ এটা যেতিয়া এইটো সময়ত মানুহখিনি আৱেগিক হৈ আছে তেওঁৰ প্ৰতি, সেই আৱেগটোক আপুনি ইউজ কৰি পিনি কাৰোবাৰ ২ নম্বৰ মানুহ এগৰাকীক আপুনি হেৰি কৰিবলৈ ৰক্ষণাবেক্ষণ দিব চেষ্টা কৰিছে। ২ নম্বৰ মানে ছদ্মবেশী যিটো হেৰি কৰিছে, তেওঁ যদি নিজা পৰিচয় দিব পৰা নাই বা কিবা এটা, আমি নাজানো বাৰু, আমি ভাল বেয়া ক'বলৈ নাযাওঁ। নেজানে যদি নক'ব ২ নম্বৰ। মই তেখেতক চিনি পাওঁ। আপুনি চিনি পাই যদি আপুনি তেওঁৰ পৰিচয়টো আপুনি স্পষ্টকে লিখি দিয়ক যে এওঁ আমুক হয় হ'ব পাৰে তেওঁ হেৰি এটা সেইটো মোৰ কথা নহয়। তেওঁ ফেক এটা আইডেন্টিটি লৈ কিবা এটা লিখিব পাৰে, চবে লিখিব পাৰে। ছদ্মবেশী মামনি ৰয়ছম গোস্বামীও লিখিছে। থাকিব পাৰে, সেইটো আমাৰ কোনো আপত্তি নাই। লিখক, তেওঁ লিখনিও ভাল, আমি মানি ললো। শুনক, আমি মানি ললো তেওঁ লিখনিও ভাল, কিবা ভাল, তেওঁ যিয়ে নহওক লাগে। চব বিপ্লৱী প্ৰতি বিপ্লৱী দুটা যেনেকে কথা আছে, যেনেকে সন্ত্ৰাসবাদী গোটটোত ভাঙিবলৈ একে সন্ত্ৰাসবাদী হৈ মানুহে কাম কৰা বহুত উদাহৰণ আছে। মই ডিফেন্সৰ মানুহ, আমি বহুত কাম এনেকুৱা কৰি থৈছো। ঠিক আছে, ঠিক একেদৰে জাতীয়তাবাদীৰ মাজতো চৰকাৰ জাতীয়তাবাদী মানুহৰ মাজতো বা চৰকাৰ বিৰোধী মানুহৰ মাজতো চৰকাৰ বিৰোধী হৈ বহুত মানুহ মিক্স হৈ থাকিব পাৰে। আমি কাকো এইবোৰ আমি বিচাৰ কৰিবলৈ নাযাওঁ। কিন্তু আপুনি মূল কথাটো হ'ল আপুনি ৰাজীৱ হদিয়া নামটো কিয় ইউজ কৰিছে ইয়াত? এতিয়া ৰাজীৱ হদিয়াৰ পক্ষৰ মানুহ। আপুনিতো এটা লাইনতো লিখা নাই। আপুনি ইমান এজন ডাঙৰ বুদ্ধিজীৱী, তেওঁৰ বিষয়েতো এটা লাইনো আপুনি লিখা নাই। কিয় লিখা নাই? ৰাজীৱ হদিয়াক নাই লিখা আপুনি নাই লিখা ককাইদেউ। মই শুনক। ৰাজীৱ হদিয়াক আমি কেতিয়া জানিছো? এইটো আমাৰো অপাৰগতা যে তেখেতৰ মৃত্যুৰ পিছত যেতিয়া চৰ্চা হয়, তেতিয়া আমি তেখেতৰ গান চানবোৰ যেতিয়া শুনিলো, তেতিয়া আমি বুজি পালো এজন মহান গায়ক তেওঁ আছিলে। যেতিয়া জুবিন গাৰ্গে এই কথাটো যে ৰাজীৱ হদিয়াৰ বিষয়ে ক'লে, তেতিয়া মই এটা প্ৰবন্ধতে লিখিছো। জুবিন গাৰ্গে তেওঁক চিনি নাপাওঁ বুলি ক'লতে মানুহে জুবিন গাৰ্গক কুকুৰে নোখোৱা কৰিছে, বহুত মানুহে। ঠিক আছে, কিন্তু মই সঁচা কথা ক'বলৈ গ'লে, মই এনেকুৱা এজন প্ৰেক্টিকেল মানুহ, এজন মদ খাই থকা মানুহ মাইকৰ বুমডাল দিয়া সেই মেডিয়া মানুহকেইটাহে বেয়া বুলি কৈছো মই। ঠিক আছে, তথাপিতো মানে আমি ইমান তাৰমানে এইবোৰ লজিক বুজি নোপোৱা মানুহ নহয়। কিন্তু আপুনিতো জুবিন গাৰ্গতকেও চোকা। জুবিন গাৰ্গেতো হাৰ্ট কৰিলেই, মদ খাই হওক, জানি হওক, অজানিতে হওক। আপুনিতো জুবিন গাৰ্গতকেও চোকা বেয়া কাম কৰিছে, নিকৃষ্ট কাম কৰিছে। আপুনি এজন মৰা মানুহৰ আৱেগটো কেলে ইউজ কৰিছে? আপুনি বেলেগ উদাহৰণ দিয়ক না, বেলেগ উদাহৰণ দিয়ক। আপুনি মোদীৰ বিৰুদ্ধে লিখাৰ কাৰণে বা আমুকৰ বিৰুদ্ধে লিখাৰ কাৰণে এনেকে কৰিছে তেনেকে কৰিছে, আপুনি বেলেগ এটা উদাহৰণ দিয়ক। আপুনি ৰাজীৱ হদিয়াক কিয় টানি আনিছে? শুনক, আপুনি বুজাই নাই তেতিয়াহ'লে। ৰাজীৱ হদিয়াৰ পক্ষত তেওঁ এটা আৰ্টিকুল লিখিলে। ৰাজীৱ হদিয়া যে মাটিৰ মানুহ, মাটি আৰু মানুহ। আপুনি পৰিধি শৰ্মাই যিটো ৰাজীৱ হদিয়াক লৈ যিটো জনমভূমিত প্ৰবন্ধ লিখিলে, সেইটো আপুনি পঢ়ি চাব লাগিছিলে। ককাইদেউ, এইবোৰ মই চব বুজি পাইছো, কিন্তু এটা কথা আপুনি মোক কওক। মই আপোনাৰ কথাটো মই বুজি পাইছো। পৰিধি শৰ্মাই যেনিবা ৰাজীৱ হদিয়াৰ বিষয়ে খুব ধুনীয়াকে লিখিলে, বহুত ভাল কথা লিখিলে। দৈনিক জনমভূমি আজিকালি বাতৰি কাকত কেইজন মানুহে চায়? আপুনি যদি সেইটো লিখাৰ কাৰণে ৰ'ব শুনক, যদি সেইটো লিখাৰ কাৰণে যদি আপুনি চৰকাৰী ফালৰ মানুহে তেওঁক এটেক কৰিছে বুলি আপুনি ভাবিছে, সেইটো হ'লে তেন্তে আপুনি এইটো ভুল ভাবিছে। ৰাজীৱ হদিয়াৰ বিষয়ে তাতকে বহুত ডাঙৰ ডাঙৰ কথা আছে। যিকেইজন মানুহে এই পৰিধি শৰ্মাৰ বিষয়ে লিখি আছে,
সেইকেইজনক মই ভালকে মই তেওঁলোকৰ বিষয়ে এনকুৱাৰী কৰিছো, তেওঁলোক কোন কি কেনেকুৱা কি কথা চব মই এনকুৱাৰী কৰিছো। তেওঁলোকেতো কোনো এজনকতো মই আপোনাকো চৰকাৰী মানুহ বুলি কোৱা নাই, পৰিধি শৰ্মাকো চৰকাৰী মানুহ বুলি কোৱা নাই, কাকো কোৱা নাই। কিন্তু আপুনি এই বস্তুটো ডাইৰেক্ট এটা ৰক্ষণাবেক্ষণ দিবলৈ গৈ পিনি কিছুমান মানুহে, যিখিনি মানুহে এটা কুৱেশ্যন কৰিছে, তেওঁ আইডেণ্টিটিৰ ওপৰত কুৱেশ্যন কৰিছে, তো আপুনি সেই আইডেণ্টিটিৰ ওপৰত কুৱেশ্যনৰ ওপৰত ৰিপ্লাইটো আপোনাৰ বেলেগহে আহিব লাগিছিলে। আপুনি আকৌ ৰক্ষণাবেক্ষণ দিবলৈ গৈ আপুনি ৰাজীৱ শদিয়াৰ চেণ্টিমেণ্টটো কিয় আনিছে? নহয়, ইয়াতে ৰাজীৱ শদিয়াৰ চেণ্টিমেণ্টটো আপুনি নল'ব। ৰাজীৱ শদিয়া কেৱল আপোনাৰ মানুহ নহয়, আমাৰো মানুহ, চবৰে মানুহ। কিন্তু আপুনি সেই মৃত মানুহজনৰ, সদ্যপ্ৰয়াত মানুহজনৰ আপুনি চেণ্টিমেণ্টটো ইউজ কৰি এগৰাকী ডুপ্লিকেট পৰিচয় থকা মানুহক আপুনি হেৰি কৰিছে, ৰক্ষণাবেক্ষণ দিছে। সেইটো আটাইতকৈ ডাঙৰ কথা। অসমৰ মানুহ, মাটি আৰু মানুহৰ মানুহ, আমি মাটি আৰু মানুহৰে কথা কওঁ। গতিকে আজি শুনক, যিজন মানুহে ৰাজীৱ আপুনি এটা 420 কাম কৰি থকা মানুহক ৰক্ষণাবেক্ষণ দিবলৈ আপুনি বেলেগ এজন মানুহৰ নামটো কেলে ইউজ কৰিছে? মৃত মানুহ এজনৰ নামটো কিয় ইউজ কৰিছে? মই সেইটো প্ৰশ্ন কৰিছো। আপুনি জীয়াই থকা মানুহ এজনৰ নামটো ইউজ কৰক না। ৰাজীৱ শদিয়াৰ নিচিনা বেলেগৰ বিষয়ে লিখিছে। তেওঁৰ 420 কামৰ এটা উদাহৰণ নহয় 420 কামটো এইটো যে নিজৰ পৰিচয়টো তেওঁ ৰাখি থোৱা তেওঁৰ পৰিচয়টো বাৰু ঠিক আছে। তেওঁ দিল্লী বিশ্ববিদ্যালয়ত তেওঁ অধ্যাপিকা বুলি ভুল কথাটো কেলে হেৰি কৰিছে? বৌদ্ধিক মহলৰ ভাগতেটো কেলে হেৰি কৰিছে? ভুল কথা নহয়, তেওঁ দিল্লী বিশ্ববিদ্যালয়ৰ অধ্যাপিকা নহয়। হয় যদি তাৰ প্ৰমাণটো কেলে দিব পৰা নাই? মূল কথাটো এইটো, যেতিয়া শচীন বোলাজনে যেতিয়া তেওঁ গোটেই বস্তুখিনি দিল্লী ইউনিভাৰ্চিটি ডাটাবেছত যেতিয়া বিচাৰিলে, তাততো কিয় নাপালে পৰিধি শৰ্মা বুলি কোনোবা আছে নে নাই? নাপায়, কাৰণ পৰিধি শৰ্মা ছদ্মনাম, সেইটো তেওঁ লিখিছে, তেওঁ স্বীকাৰ কৰিছে। তেওঁ প্ৰথমতে তেওঁ নিজৰ নামত কেইটামান প্ৰবন্ধ লিখিলে, তাৰপিছত যেতিয়া আমি একো বেয়া পোৱা নাই তেওঁ লিখনি। ককাইদেউ মই আপোনাক বাৰে বাৰে কৈ আছো, তেওঁ লিখনি আমি বেয়া নাই পোৱা বা কোনোবাই কিবা কৰাটো আমি হেৰি কৰা নাই। মানে মোৰ কথাটো হৈছে চাওক, মোৰ কথাটো হৈছে আপোনালোক বুদ্ধিজীৱীৰ দুটা গ্ৰুপ হৈছে। বুদ্ধিজীৱী দুটা গ্ৰুপৰ এটা গ্ৰুপে ইটো গ্ৰুপৰ লগত আপোনালোকে খোৱা কামোৰা কৰিছে। সেই খোৱা কামোৰা কৰিবলৈ যাওঁতে আপোনালোকে ৰাজীৱ শদিয়া নামটো চেণ্টিমেণ্টটো কিয় ইউজ কৰিছে? মোৰ প্ৰশ্নটো এইটো, আপোনালোকে জীয়াই থকা মানুহ এটা, আপুনি জীয়াই থকা মানুহ এটা এক্সাম্পল দি পিনি হেৰি কৰিব পাৰিলেহেঁতেন। জীয়াই থকা মানুহ এটা এক্সাম্পল দিয়ক না। আপোনালোকে এটা জাতীয় আৱেগক লৈ পিনি আপুনি আকৌ এই এনেকুৱা 420 কামবোৰ আপোনালোকে বুদ্ধিজীৱীৰ মাজত চলাই থাকিব কি চলি আছে? ৰাজীৱ শদিয়াৰ কথা লিখাৰ কাৰণে তেওঁ আজি এই অৱস্থা হ'ল। সেইটো কোনো পধ্যেই নহয়, সেইটো কোনো পধ্যেই নহয় ককাই। সেইটো কথা আমি মানিয়ে নলওঁ। ৰাজীৱ শদিয়াৰ কথা অকল তেওঁহে লিখিছে, অকল পৰিধি শৰ্মাহে লিখিছে তাৰমানে ৰাজীৱ শদিয়াৰ কথা। ৰাজীৱ শদিয়াক প্ৰশংসাৰে বহুত মানুহে উপচাই পেলাইছে। তেন্তে হ'লেতো গোটেই চৰকাৰী পক্ষৰ মানুহেতো সেই গোটেই মানুহখিনিক এটেক কৰিব লাগিছিলে, অকল পৰিধি শৰ্মাকহে কেলে বিচাৰি লৈছে? ঠিক আছে, আপুনি মোৰ হেৰিত এটা বোধহয় দিছে নেকি মন্তব্য? আপোনাৰ মই পোষ্টত ডাইৰেক্ট মন্তব্য দিছো, আপোনাক ৰাজীৱ শদিয়াৰ নামটো তাৰ পৰা হটাই দিবলৈ কৈছো। আপোনাক মই সন্মান কৰি পেলাই অলৰেডি সেই মন্তব্য হটাই দিছো। আপুনি তাৰপিছত মোক এনেকে ক'ব নালাগিছিলে। নহয়, আপুনি হটাই দিছে। মই আপোনাক ইভেন মই আপোনাৰ মোবাইল নম্বৰ বিচাৰিছো, আপুনি নাই দিয়া। মই বেলেগৰ থ্ৰুৱেদিও লৈছো। একদম স্পষ্ট কথা। চব ককাইদেউ, মই আপোনাক ককাইদেউ বুলি কৈ আছো। মই এটা কথাই কৈছো শুনক, আপোনালোকে চাওক, মই আপোনাক অলপ দেৰি আগত কৈ গলো, দুটা ভাগত বিভক্ত হৈ আপোনালোক বুদ্ধিজীৱী সমাজে কি লাগে লাগি থাকক। মই আপোনাক এটাই ৰিকুৱেষ্ট কৰিছো, আপোনাৰ কাৰণে আপুনি শুদ্ধ, তেওঁলোকৰ কাৰণে তেওঁলোক শুদ্ধ। আপোনালোক দুটা ভাগে যেনেকে লাগে লাগি থাকক। আমাৰ কোনো বুদ্ধিজীৱীয়ে কেনেকে কি লাগিছে আমাৰ কোনো মতলব নাই। আমাৰ কথাটো হ'ল ইমান বেছি পানী ঘোলা হবই নালাগিছিলে। একজেক্টলি হবই নালাগিছিলে। একদম সৰু কথা। আপুনি ৰাজীৱ শদিয়াক ময়ো ভাল পাওঁ, আপুনিও ভাল পায়। আপুনি যেতিয়া কৈছে, মই তাত কমেণ্ট দিছো, আপুনি পঢ়িব, ৰ'ব, আপুনি পঢ়িব। মই কৈছো যে আপোনাৰ অনুভূতিক মই অনুভৱ কৰিব পাৰিছো আৰু মই ৰাজীৱ ইয়াৰ ব্যৱস্থা ল'ম, এনেকে কিবা এটা কৈ মই আপুনি ব্যৱস্থা ল'ম বুলি কোৱা নাই। সেইটো কাৰণে আপোনালোক ফোন কৰিবলগীয়া হ'ল। আপুনি ফোন কৰিলতহে কৈছে সেইটো অঁতৰালো বুলি। অঁতৰালে যদি ভাল কথা। শুনক ককাইদেউ, আমি এইবোৰ বহলাই নাথাকো। অঁতৰালে যদি ভাল কথা। মই এটা কথা আপোনাক মই ক'ব বিচাৰিছো, মই চাম। মই খালি আপোনাক সসন্মানে এটা কথাই ক'ব বিচাৰিছো ককাইদেউ। চাওক, আপোনালোকৰ বহুত ডাঙৰ মানুহ, বহুত ডাঙৰ বুদ্ধিজীৱী মানুহ। আপোনালোকৰ দুটা ফৈদত লাগে, তিনিটা ফৈদত লাগে, যি লাগে লাগি থাকক। কোনোবাই কাক বা কি বচাবলৈ যি কয় কৰি থাকক। আমি কৈছো আমাৰ কাৰণে এইটো এটা ৰ আৱেগ,
এটা জাতীয় গুচাই দিছো আৰু আপোনাৰ আৱেগক মই সন্মান জনাই সেইটো গুচাই দিছো। ধন্যবাদ গুচাই দিছো। ধন্যবাদ গুচাই দিছো। আপুনি চাওক, মই লাইনত আছো, আপুনি এতিয়াও চাওক। নিশ্চয় মই চাম, নিশ্চয় মই চাম। নাপালে মই আকৌ আপোনাক ফোন কৰি ক'ম যে ককাইদেউ এইটো গুচোৱা হোৱা নাই, আপুনি গুচাই দিয়ক বুলি। সেইটো মোৰ ফালৰ পৰা কোনো হেৰি নাই, খালি অকণমান দুখ পালো ককাইদেউ। আপোনালোকৰ নিচিনা মানুহৰ পৰা আমি সেইটো এক্সপেক্ট নকৰো ককাইদেউ। আপুনি মই এইমাত্ৰ চালো, আপুনি কোনো কমেণ্ট দিয়া নাই। সেইটো কমেণ্ট দিয়া নাই, মই গুচাই দিছো। বাবা আপুনি মোতকে সৰু হ'ব লাগে, নিশ্চয় সৰু হ'ব লাগে। আৰু আপোনাৰ অনুভূতিটো বুজিব পাৰিছো মই। আৰু ৰাজীৱ শদিয়াৰ পক্ষত যিখিনি মানুহ, সেই পৰ্যায়টোলৈ একচুৱেলি ককাইদেউ সেই পৰ্যায়টোলৈ আহিবই নালাগিছিলে। আপোনাৰ পোষ্টটো 80টা মান হেৰি হৈ গ'ল তেতিয়ালৈকে। 80টা মান হেৰি হৈ গ'ল, বহুত মানুহে এইখিনি চাই গ'ল, বহুতে আপোনাৰ কথাখিনি পৰিমাণো হৈছে। এতিয়া যিয়ে নহওক, এটা নেৰেটিভ আপুনি বনাই পেলালে এটা আৱেগক লৈ। এতিয়া আপুনি ডিলিট কৰিব লাভ নাই বাৰু, ষ্টিল কৰিলে যদি বহুত ভাল কাম হ'ল, আমি আপোনাক ধন্যবাদ জনাইছো ককাইদেউ। হ'ব।